guys, good morning. আজি হৈছে 3 নম্বৰ ডে আৰু এয়া মই গা পা ধুই আহিলো আৰু খাব লৈছো ব্ৰেকফাষ্ট। এলে আছে মোৰ ব্ৰেকফাষ্ট ইনে পৰিয়ে খালে টিভি চাই আছে আৰু ৰকিন কাম এটাত বাহিৰলৈ ওলাই গৈছে। কি খাইছে কৈ দিয়া? আৰু মৌচুমী জুচ এটা। এটো হাটো ম্যাঙ্গো জুচ। এটো মৌচুমী জুচ। আৰু দুইটা খা। আজি সিম্পল কে আছো কতো লাইক হৈ যোৱা নাই ব্ৰেকফাষ্ট খালো খাই লৈ মৌচুমী জুচ তাকে খাই কৈ লৈ চাওঁ আজি কতো ওলাই যাওঁ আজি ওলাই যাবলৈ একদম মন যোৱা নাই সেইকাৰণে ৰুমতে আছো ৰক্তিমো আহি চুলিদাৰি কাটি পাই গ'লহি আৰু বাচ্চা পাৰ্টি এফালে জুচ খাই আছে টিভি কতো ওলাই নাযাওঁ বুলি ভাবিছিলোঁ যদিও ৰক্তিম আহিলে আহি পেলাই সি ক'লে বোলে ওলোৱা অকণমান উলিয়াই কৰি লৈ যাম সেইকাৰণে এফালে ওলাবলৈ ৰেডি হৈছোঁ মই ওলাই আছোঁ এফালে আৰু এফালে ৰক্তিমহঁতো ওলাইছে দেখাই আছোঁ ৰ'ব এয়া ৰক্তিমে ওলাই কৰি ৰেডি হৈছে আজিকালি পৰিয়ে নিজে নিজে ওলাব পৰা হৈছে আৰু এইটো আমাৰ ঋষি তাকো গা পা ধুৱাই কৰি আনিছোঁ তাকো ধুনীয়াকৈ ৰেডি কৰাই লওঁ যিহেতু ওলাই আহোঁতে দেৰিয়ে হ'ল সেইকাৰণে ভাবিছোঁ আগতে ভাতকেইটা খাই লওঁ তাৰপিছত যাম এয়া আমি আহি পাই গ'লোঁ সেই কলাক্ষেত্ৰ ইফালে এইফালে আছে টিকেট কাউণ্টাৰ এয়া টিকেটৰ প্ৰাইচখিনি আপোনালোকক দেখাই দিছোঁ চাই ল'ব আৰু এইপিনে এখন আছে দেখিছেনে ATM এখন কাৰ ATM হয় গাড়ী আছে গাড়ীতে ATM আছে কাৰোবাক ইমাৰ্জেঞ্চি হ'লে উলিয়াই ল'ব পাৰিব আৰু এয়া হৈছে টিকেটৰ প্ৰাইচসমূহ আমি টিকেট কাটি ল'লোঁ কাৰৰ গাড়ীৰ কাৰণেও টিকেট কাটি লোৱা হ'ল কাৰ পাৰ্কিঙৰ কাৰণেও তাৰপিছত আমি এইফালে সোমাই আহিলোঁ এইফালে আছে ল'ৰা ছোৱালী প্লে এৰিয়া আৰু যিহেতু বহুত ল'ৰা ছোৱালী আছিল আমাৰ ঋষিয়ে সেইকাৰণে নেখেলিলে সি বেছি মানুহ হ'লে মানে অলপ ভয় কৰে নাজানো কিয় ঘৰত চাগে অকলে থকাৰ কাৰণে নে কি কিন্তু বেছি মানুহ হ'লে সি মানে এডজাষ্ট কৰিব নোৱাৰে সেইকাৰণে সিহঁতে নেখেলিলে নামি গুচি আহিলে Deja. Ah, deja. Goialta. So, aquí es una salsa. ऋषि সেইকেইটা মহ চচোন যুদ্ধ লাগি আছে মহ যুঁজ যে কয় সেয়া মহ যুঁজ বুলি যে কয়
পূৰ্বজ্যোতি সেইখিনি জেগা ধুনীয়া লাগে সেইখনত ফটো উঠিলে মজা লাগিব আৰু পোৱালি কিবা আছে এতিয়া আমি সোমাই আহিছোঁ মিউজিয়ামটোৰ ভিতৰলৈ তেনেহ'লে ব'লক আমিও যাওঁ আপোনালোককো দেখাওঁ মিউজিয়ামৰ ভিতৰত ফটো তোলা আৰু ভিডিঅ' কৰা নিষেধ আছিল তথাপিতো আপোনালোকক দেখাবৰ কাৰণে অকণ অকণ কৰিলোঁ যিহেতু চবেই কৰিছেই সেইকাৰণে ভাবিলোঁ ময়ো কৰোঁ আৰু আপোনালোককো দেখাওঁ ইফালে এয়া অসমীয়া কলা সংস্কৃতি আছে আৰু এয়া পলু কেনেকৈ খেতি কৰে কেনেকৈ কি কৰে সকলোখিনি আছে এয়া অসমীয়া তাঁতৰশাল আৰু এইফালে এয়া পলু খেতি কৰি কেনেকৈ সূতা কাটে কেনেকৈ কি কৰে সকলোখিনি ধুনীয়াকৈ বনাই থোৱা আছে মানে দেখিলে বুজি পায় আৰু এইফালে যঁতৰত সূতা কাটি আছে ইফালে এয়া আছে অসমীয়া দৰা কইনা ধুনীয়াকৈ সজাই থৈছে ইফালে এয়া এইটো কি নৃত্য মই পাহৰি গ'লোঁ আপোনালোকে ক'বচোন আৰু এয়া হৈছে বাগানীয়া নৃত্য আৰু এইফালে এখন ধুনীয়াকৈ নাও এখন বনাই থোৱা আছে আৰু আমাৰ ঋষিয়ে ধুনীয়াকৈ চাই আছে আৰু এইফালে কণমানি ছোৱালীজনী বাপেকক ধুনীয়াকৈ ফটো তুলি আছে এইফালে এয়া অসমীয়া আসন থাপনা ধুনীয়াকৈ বনাই থোৱা আছে আৰু তাৰপিছত আমি আহিলোঁ এখন শিশু উদ্যানলৈ যিহেতু তাত চাই চাই ভাগৰ লাগি গ'ল আৰু ল'ৰা ছোৱালীয়েতো এইবিলাক চাই ইমান ভাল নাপায় সেইকাৰণে আমি সোমাই আহিলোঁ এই শিশু উদ্যানখনলৈ ব'লকচোন ভিতৰত কি আছে চাওঁ আৰু আপোনালোককো দেখাওঁ আৰু ইয়াত আছে বোলে ভাৰতৰ দীৰ্ঘতম আকাশী ৰেলখন সেয়ে উঠিবলৈ আহিলোঁ এয়া ভাৰতবৰ্ষৰ দীৰ্ঘতম আকাশী ৰেলখন তাতে উঠোঁ বুলি এয়া আহিলোঁ ইফালে আছে টিকেট কাউণ্টাৰ প্ৰথমতে টিকেট কৰি ল'ব লাগিব আৰু পাৰ পাৰ্চন লৈছে 170কৈ আপোনালোকে আহিলে উঠিব পাৰে তাৰপিছত এয়া আমি উঠিলোঁ স্কাই ট্ৰেইনত ইফালে ঋষি আৰু ৰক্তিম আগত মই আৰু পৰি পিছত মানে ব'লক স্কাই ট্ৰেইনৰ ৰাইডটো উপভোগ কৰোঁ তাৰপাছত আমি কলাক্ষেত্ৰত অলপ সময় থকাৰ পাছত কলাক্ষেত্ৰৰ পৰা ওলাই আহিলোঁ ওলাই পেলাই ক'লৈ আহিছোঁ আপোনালোকে চাগে ধৰিব পাৰিছে ব'লকচোন একেলগে যাওঁ তাৰপিছত আপোনালোককো দেখাম আমি ক'লৈ আহিছোঁ আমি আহিছোঁ বালাজী মন্দিৰ যিহেতু ৰক্তিমৰ লখৰা চাইডে কাম এটা আছিলে সেইকাৰণে আমি আহি গ'লোঁ বালাজী মন্দিৰ তেনেহ'লে ব'লক ভিতৰলৈ যাওঁ একেলগে আৰু আপোনালোককো দেখাওঁ আৰু যিহেতু বহুত বেছি গৰম পৰিছে সেইকাৰণে আমি বেছি সময় নাথাকিলোঁ অলপ সময় থাকিলোঁ কিন্তু যিকণ সময় থাকিলোঁ সেইকণ সময় আপোনালোককো দেখাওঁ ব'লক তাৰপিছত গাড়ী পাৰ্কিঙত থৈ আমি আহিলোঁ দোকান এখনলৈ ওচৰত তাৰ ভিতৰতে আছে ভাবিছোঁ কিবা এটা খাই কৈ যাওঁ আৰু ৰক্তিম গৈছে অৰ্ডাৰ দিবলৈ এয়া আমি খাইছোঁ ধোচা আৰু মই ধোচা খাই বহুত ভাল পাওঁ চ' আহিয়ে ধোচা খাই ল'লোঁ তাৰপিছত এয়া আহিলোঁ মন্দিৰলৈ ৰক্তিম মন্দিৰৰ ভিতৰলৈ নাই সোমোৱা মই সোমালোঁ কিন্তু মন্দিৰৰ ভিতৰত যিহেতু ফটো ভিডিঅ' একো এলাও নাই আৰু ষ্ট্ৰিক্টলি মানে এলাও নাই চ' নাই কৰা আপোনালোকক বাহিৰৰ পৰাই দেখালোঁ আপোনালোকে বাহিৰৰ পৰাই চাওক মই বাৰু ভিতৰত গৈ সেয়া কৰি আহিমগৈ ইফালে আৰু ইয়াত আবেলি বৰ ধুনীয়া লাগে পৰিৱেশটো সঁচাই বতাহ চতাহ মাৰি থাকে ধুনীয়াকৈ ইয়াত থাকিব পাৰে আৰু যিহেতু এতিয়া ছামাৰ ভেকেশ্যন চলি আছে চ' বহুত মানুহ আমি ঘূৰি পকি আহি পাই গ'লোঁ বালাজী মন্দিৰ আৰু ক'ত গৈছিলোঁ কলাক্ষেত্ৰ গ'লোঁ ঘূৰি কৰি আহিলোঁ আমাৰ ঋষি একদম মোবাইলে চাই আছে দিনটো আমি সেই ওপৰ ৰুম পালোঁহি কিন্তু ৰুমটো লক হৈ আছে চ' ৰখি চাবি জানিবলৈ ৰুমত সোমাম আৰু ফাইনেলি ৰুমত সোমাই গ'লোঁ আৰু ৰুমটো একদম ধুনীয়াকৈ চাফা কৰি থৈ দিছে আমি যাওঁতে লেতেৰা হৈ আছিলে আমাৰ ঋষি আহিয়ে একদম দূৰবীণৰ গাড়ীলৈ গৈছিলে
পোৱাহি আমিও আহি ধুনীয়াকৈ কাপোৰ কানি চেঞ্জ কৰি ফ্ৰেছ হ'লোঁ তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই